যে বাংলাদেশত মানুহ থাকে আৰু লখিমপুৰ ৰাজহ চক্ৰৰ অধীনত তেওঁলোকে ম্যাদী পট্টা কেনেকৈ পালে? এখেতেও মাটি সম্পত্তি লখিমপুৰৰ পৰা ভাগ ল'বলৈ আহিছিলে বাংলাদেশৰ পৰা। আজি কিছুদিনৰ পৰা আমি দেখিছোঁ লখিমপুৰত য'তেই খালী মাটি আছে, য'তেই খালী চৰকাৰী ভূমি আছে, তাতেই একাংশ সন্দেহযুক্ত বাংলাদেশী মিয়াই ঘাটি স্থাপন কৰিছে। আৰু এই সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়া মানুহখিনিৰ উচ্ছেদৰ কাৰণে, অবৈধভাৱে বেদখল কৰা ভূমিসমূহ মুক্ত কৰিবৰ কাৰণে বীৰ লাচিত সেনা অসমে জন্মলগ্নৰে পৰাই আমি দাবী উপস্থাপন কৰি আহিছোঁ। ইতিমধ্যে লখিমপুৰৰ কদম ৰাজচক্ৰ অন্তৰ্গত কদম কছাৰী 4000 ভূমি এতিয়াও সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াৰ কবলত আছে। ডিজু চাপৰিত প্ৰায় 1000 বিঘা ভূমি সন্দেহযুক্ত বাংলাদেশী মিয়াৰ কবলত আছে। ইয়াৰ উপৰিও যিটো পুৰণি ট্ৰেইন লাইন আছিল আমাৰ লখিমপুৰত, এই ট্ৰেইন লাইনৰ দুয়ো কাষে এতিয়া অবৈধ বাংলাদেশী মূলৰ মিয়াৰ বসতিস্থল হৈছে। আৰু এনে একাংশ ঘৰ আমাৰ লখিমপুৰৰ সভ্যতা সংস্কৃতিৰ লগত মিল নথকা এনেকুৱা কিছুমান ঘৰ ইয়াত হঠাতেই আমি দেখিবলৈ পাইছোঁ। যোৱাকালি আমি সৈনিক সতীৰ্থসকলৰ লগত গৈছিলোঁ। এইবোৰ চাওক, আমাৰ লখিমপুৰৰ স্থায়ী বাসিন্দা মানুহৰ এইবোৰ ঘৰ হয় নেকি? আপোনালোকে লখিমপুৰত সংবাদ জগতৰ জড়িত ব্যক্তিসকলক আমি সুধিছোঁ আৰু লখিমপুৰবাসী ৰাইজক সুধিছোঁ, এইসমূহ ঘৰ আপোনালোকে কেতিয়াবা লখিমপুৰৰ ট্ৰেইন লাইনত দেখিছিলে নেকি? যোৱাকালি আমি যেতিয়া গৈছোঁ, তেওঁলোকৰ আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতা, আমাৰ সাজপাৰৰ লগত তেওঁলোকৰ একো মিল নাই। এই চাম মানুহে আমাৰ লখিমপুৰৰ যি সম্প্ৰীতি, এই সম্প্ৰীতি ধ্বংস কৰি আমাৰ মাজত যি সাম্প্ৰদায়িক সংঘৰ্ষ, যি কূট কৌশল, এইসকল মানুহে কিন্তু ইয়াত ঘাটি পাতি তেওঁলোকে অসামাজিক কামত লিপ্ত হৈ আমাৰ লখিমপুৰৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিছে। এইখন এখন চাওক, এইখন এখন জমাবন্দী, এইখন এখন জমাবন্দী ৰাজহ চক্ৰ উত্তৰ লখিমপুৰ আৰু গাঁও হ'ল বান্ত বঙালী। এই বান্ত বঙালীত 4জন ব্যক্তি, তেওঁলোকৰ পট্টা নম্বৰ হৈছে 28। তেওঁলোকৰ পট্টাত থকা পট্টাদাৰৰ নাম হ'ল মিয়া হুছেইন, নুৰ হুছেইন, চাহাদ আলী আৰু চুবেদ আলী। এতিয়া কথা হ'ল এই 4জন ব্যক্তি, আকৌ এবাৰ কৈ দিছোঁ নামকেইটা শুনিব, যে নুৰ হুছেইন, চাহাদ আলী, চুবেদ আলী আৰু মিয়া হুছেইন। এতিয়া ইয়াৰে ভিতৰত 4জনৰ ভিতৰত 2জন থাকে এতিয়াও বাংলাদেশত, 2জন এতিয়াও বাংলাদেশত থাকে। সেইটো মই কোৱা কথা নহয়। আমাৰ মাজত আজি এজন মুছলমান যুৱক আছে তাইজুল হক, তেখেতৰ ঘৰৰ কাষতে কেনেদৰে সঘন বাংলাদেশী অহা যোৱা হয়, গোটেই কথাখিনি তেখেতে স্পষ্ট ভাষাৰে ক'ব। এতিয়া আমাৰ কথা হ'ল যে বাংলাদেশত মানুহ থাকে আৰু লখিমপুৰ ৰাজহ চক্ৰৰ অধীনত তেওঁলোকে ম্যাদী পট্টা কেনেকৈ পালে? কথাবোৰ কিন্তু ইমান সহজ নহয়। এই লখিমপুৰখন, এইখন অসমক লাহে লাহে নিগনিৰ দৰে তলে তলে সুৰংগ খান্দি আমাৰ অসমীয়া জাতিটোক ফুফুলা কৰি পেলাব এই অবৈধ বাংলাদেশী মূলৰ মিয়া জাতিটোৱে। এই জাতিটোৰ অসমৰ সমাজ জীৱনৰ অসমীয়া খিলঞ্জীয়া মানুহৰ ভাষা, কৃষ্টি, সংস্কৃতিৰ লগত কোনো মিল নাই। মোৰ ঘৰৰ কাষতে থকা এইখন পট্টাত আমাৰ ককাৰো নাম আছে। মিয়া হুছেইন, নুৰ হুছেইন, চাহেদ আলী আৰু চুবেদ আলী, 4জন ভাই ককাই। ইয়াৰে 2জন অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক, মিয়া হুছেইন আৰু চুবেদ আলী, আৰু 2জন বাংলাদেশী নাগৰিক, নুৰ হুছেইন আৰু চাহেদ আলী। তেখেত বাংলাদেশৰ নাগৰিক। ইতিমধ্যে এই বাংলাদেশী নাগৰিকৰ পুত্ৰ বাংলাদেশৰ পৰা আহি এজন দদায়েকক বাপেক বনাই ইয়াত আছে। এই আনহাতে আৰু এজন পাৰমিন বেগম, দেৱাৰা দলনি ৱাৰ্ড মেম্বাৰ, তেখেত বাংলাদেশী এজন ছোৱালী। তেখেতক বাংলাদেশৰ পৰা আনি ইয়াত এজনে ছোৱালী বনাই ইয়াত ৰক্ষণাবেক্ষণ দি আছে। এইজন নুৰ হুছেইনৰ পুতেক, এখেত বাংলাদেশৰ পৰা ইয়াত আহি মাটি সম্পত্তি তেখেতৰ বাপেকৰ নামত মাটি আছে বুলি নুৰ হুছেইনৰ পিতেক মজিদ আলীয়ে ইয়াত মাটি সম্পত্তি ভাগ ল'বলৈ আহিছিলে। আৰু এজন চাওক, এইজন জহুৰ মিয়া, চাহেদ আলীৰ পিতেক। এখেতেও মাটি সম্পত্তি লখিমপুৰৰ পৰা ভাগ ল'বলৈ আহিছিলে বাংলাদেশৰ পৰা। এইজন চাওক, এইজন হ'ল মিয়া হুছেইন
মিয়া হুছেইনৰ ডাঙৰ জীয়ৰী বাংলাদেশত আছে, তেখেতৰ ভতিজা ৰফিকুল, এই ৰফিকুলে সংবাদমেল মাতি মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিলে। এইজন চাওক বাংলাদেশত ফুৰিবলৈ গৈ তেখেতে পেহীয়েকক লগ কৰিবলৈ গৈছিলে। এইখিনি কথা চাওক, মানুহবোৰ লাহে লাহে তেওঁলোকে এই আব্দুল কৰিম শ্বাহিদ আলী পিতেক, তেওঁ 1986 ইয়াত আহিছে। তাৰপাছত আহি পিনি ইয়াত আছে। তাৰপাছত এই শ্বাহিদ আলীৰ দ্বিতীয় পুত্ৰ এইজন জহুৰ মিয়া বাংলাদেশত আছে। এখেতৰ ছোৱালীজনী পাৰমিন বেগম, তাই সৰুতে আব্দুল ৰহমান বোলা মানুহজনে গৈ মানে এই জহুৰ মিয়া ছোৱালীজনীক বাংলাদেশৰ পৰা আনি ইয়াত ছোৱালী বনাই আছেহি। এতিয়া বৰ্তমান তেওঁলোকে লখিমপুৰ পঞ্চায়তৰ দেবেৰা দলনিৰ ৱাৰ্ড সদস্য। এতিয়া বৰ্তমান তেওঁ কংগ্ৰেছৰ ৱাৰ্ড সদস্য, কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ। বাংলাদেশৰ কিমান চনত আহিছে? 11-12 কিমান চনত আহিছে সেইখিনিতো বিশেষ নাজানিম। সৰু থাকোঁতে আনিছে। পাৰমিনা বেগম। পাৰবিনা। এনেকুৱা মানুহ কিমান আহিছে বাংলাদেশত? এতিয়া মোৰ দেখাতো দুজন আহিছে, এজন কৰিম আলী আৰু পাৰমিন বেগম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।